supervisor পাঁচটা সেন্টাৰ তেওঁলোকে ল'ব টু ডেভেলপ ocean vertica scientifically with the help of data. So এইটো আপোনালোকৰ আমাৰ যি সকল ইয়াতে সুপাৰভাইজাৰ আছে আপোনালোকে এদিকতে প্ৰথমতে আমি পাঁচখনৰ পৰা ষ্টাৰ্ট কৰোঁ তাৰপিছত প্ৰমাণ কৰে আমি লাহে লাহে বঢ়াই দিওঁ। So ইনিশিয়েল আমি কি কৰিম আমি পাঁচখন প্ৰতিগৰাকী যদি প্ৰতিগৰাকী আমাৰ কিমান কেইগৰাকী আছে সুপাৰভাইজাৰ 87 80 এনেকুৱা ধৰণৰ আছে। So আমি যদি তেনেকে যদি লওঁ আমি প্ৰতিগৰাকী যদি পাঁচখন কৈ লওঁ তেতিয়া আমাৰ প্ৰায় আমাৰ ডিষ্ট্ৰিক্টখনত তাৰমানে 80খন portion vertica আমাৰ ডেভেলপ হ'ব। So সেইটো এক নম্বৰ আমি ভাবিছোঁ যে আমি portion মাহৰ পৰা আমি এই প্ৰচেষ্টাটো আমি ষ্টাৰ্ট কৰিম। দ্বিতীয় কথাটো আমি ভাবিছোঁ যে ৰিগাৰ্ডিং SAM আৰু MAM যিটো আমি সকলোৱে জানো যে SAM আৰু MAM এটা ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ social welfare ডিপাৰ্টমেণ্টৰ কাৰণে। সেইকাৰণে আমাৰ এইটো CDPO সকলে অলপ নোট কৰিব যে প্ৰতিটো ব্লকত তেওঁলোকে এছেছ কৰিব যে আমাৰ SAM আমাৰ কিমান পাৰ্চেন্টেজ আছে বা কিমান নাম্বাৰছ আমাৰ SAM চাইল্ড আইডেন্টিফাই হৈ আছে। ঠিক আছে, তাৰ পৰা তেওঁলোকে ডিচাইড কৰিব সাপোজিং যে মই কৈছোঁ যে ধৰি লওক আপোনালোকৰ এটা প্ৰজেক্টত 500 আপোনালোকৰ বেনিফিচিয়াৰী আছে, 500 চিলড্ৰেন আছে। তো 500 ভিতৰত আপোনালোকে পাইছে যে 50টা ল'ৰা ছোৱালী আপোনালোকে SAM হিচাপে আইডেন্টিফাই কৰিছে। চ' তেতিয়া আমি চাম যে এই 50 তাৰমানে আমি প্ৰতি মাহত আমি SAMৰ পাৰ্চেন্টেজ আমি কমাই আনিম। আৰু ওৱান পইণ্ট অফ টাইম আমি ডিক্লেয়াৰ কৰিব পাৰিম যে আমাৰ প্ৰজেক্টটো SAM ফ্ৰী। চ' আমি এটা কামবিলাক তেনেকুৱা ধৰণৰকে আমি আগবাঢ়ি যাম। চ' এইবিলাক খুব এটা ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ আৰু এইটো কাম কৰিবৰ কাৰণে আমি যথেষ্ট আমি এক্টিভ হৈ থাকিব লাগিব আৰু আমি এক্টিভ আৰু লগতে ছুপাৰভিজন মনিটৰিং খুব বেছি ইম্পৰ্টেণ্ট। আৰু এইখিনি আমাৰ যিসকল CDPO আছে খুব ক্ল'জলি আপোনালোকে মনিটৰ কৰিব। আমাৰ CDPO বন্দিয়ে খুব ভালদৰে জানে কাৰণ এছপিষ্টেল ডিষ্ট্ৰিক্টত আমি তেনেকুৱা ধৰণকে টাৰ্গেট হৈ থাকে আৰু এভৰি মান্থত টাৰ্গেটবিলাক ফুলফিল কৰি গৈ থাকে আমি কমাই থাকোঁ হয়নে। চব তেখেতে খুব ভালদৰে জানিব। কিন্তু এতিয়া আমি অকল এছপিষ্টেল ব্লক বুলি নহয় আমি প্ৰতিটো ব্লকতে আমি কেনেধৰণে কাম কৰি যাম। সেইটো 2 নম্বৰ আমাৰ টাৰ্গেট আছে। আমাৰ 3 নম্বৰ টাৰ্গেট আছে এক্টিভেশ্যন অফ মাতৃগোট। চ' চাওক আমাৰ মাতৃগোট আছে চাগে আপোনালোকে সকলোৱে জানে মাতৃগোট আছে, প্ৰতিটো চেণ্টাৰত মাতৃগোট আছে। কিন্তু কথা হৈছে যে আমাৰ মাতৃগোটবিলাক কিমান এক্টিভ এইটো। চ' আমি দেখা পাওঁ যে আমাৰ মাতৃগোটবিলাক হয়তো 2-এটা চেণ্টাৰত হয়তো এক্টিভ আছে, মই নহয় বুলি ক'ব বা 100% এক্টিভ নহয় বুলি মই ক'বলৈ যোৱা নাই। কিন্তু হয়তো সৰহসংখ্যক চেণ্টাৰতে চাগে বৰ এটা এক্টিভ নহয়। এইটো কাৰণে মই ক'ব খুজিছোঁ ইয়াৰ আগতে মই আমাৰ CDPO ব্ৰহ্মপুত্ৰী আৰু সৰুখেতি বাইদেউৰ লগত অলপ আলোচনা কৰিছিলোঁ। তেতিয়া তেওঁলোকে কৈছে যে আমাৰ এক্টিভ আছে। কিন্তু মই কৈছোঁ যে নাই মই কেতিয়াবা চেণ্টাৰত গ'লে মানে তাৰমানে কি মাতৃগোটে যদি আপোনাৰ যদি মানে কি আপোনাৰ আংগনবাড়ী কৰ্মীগৰাকী যদি একচেপ্ট হয় কিবা ধৰণত আপোনালোকে মিটিং বা অন্যান্য কামত যদি আপোনালোকে মানে এনগেজ হয় তেতিয়া মাতৃগোটৰ মেম্বাৰ্ছে আপোনালোকৰ চেণ্টাৰটো চলাবলৈ সহায় কৰিব।